নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। এটো ক্লাস 10 ত্ৰিকোণমিতি নামৰ পাঠটো 6 নম্বৰ ভিডিঅ'। আমি আগৰ ভিডিঅ'টোত এক্সাৰসাইজ 8.1 8 নম্বৰ কুৱেশ্যনলৈকে কৰিলো। আজি 9 নম্বৰ কুৱেশ্যনৰ পৰা আগবাঢ়িম। তাৰ আগতে মই তোমালোকক আগৰ ভিডিঅ'ত ইতিমধ্যে ত্ৰিকোণমিতি অনুপাত মানে ৰেচিঅ'ৰ বিষয়ে পঢ়ালো। ত্ৰিকোণমিতি অনুপাতবোৰ তোমালোকৰ 6টা অনুপাত মনত ৰাখিব কৈছিলো, হয়তো তোমালোকে মনত ৰাখিছা আৰু বহুতে হয়তো মনত ৰাখিব পৰা নাই। মই আজি সেইকাৰণে ত্ৰিকোণমিতি অনুপাতবোৰ মনত ৰাখিবলৈ এটা শ্বৰ্ট ট্ৰিক লৈ আনিছো। ঠিক আছে, প্ৰথমে আমি সেইটো শিকি লওঁ, তাৰপৰা কুৱেশ্যনবোৰ আগবাঢ়িম। আমি জানো সদায় ত্ৰিকোণমিতি অনুপাত কি হয়, এটা সমকোণী ত্ৰিভুজত প্ৰয়োগ হয়। ধৰি লোৱা এইটো এটা সমকোণী ত্ৰিভুজ যাৰ এইটো কোণ 90 ডিগ্ৰী, মানে ৰাইট এংগুল ট্ৰায়াংগুলত প্ৰয়োগ হয়। ধৰি লোৱা মই নামটো দিছোঁ এ বি চি। ঠিক আছে, এতিয়া ধৰি লোৱা মই এই কোণৰ সাপেক্ষে লৈছোঁ, মই গোটেই বস্তুবোৰ এই কোণৰ সাপেক্ষে লৈছোঁ। এই কোণৰ সাপেক্ষে যদি বস্তুবোৰ লওঁ তেন্তে তলৰডাল কি হ'ব? তলৰডাল হ'ব ভূমি। ভূমি মানে কি? বেছ তাক কি আখৰে ডিনোট কৰে? বি হয়। তাৰপৰা ভূমিৰ লগত যিডাল পাৰ্পেণ্ডিকুলাৰকৈ থাকিব সেইডালক কয় লম্ব বা উন্নতি। সেইডালক কি আখৰে ডিনোট কৰে? ইংলিছত কয় পাৰ্পেণ্ডিকুলাৰ, ইয়াক পি আখৰে ডিনোট কৰে। ক্লিয়াৰ? ভূমিক বি আৰু পাৰ্পেণ্ডিকুলাৰ কি? বি আৰু অতিভুজ সমকোণটো বিপৰীতে থকা বাহুডালক কি বুলি কয়? অতিভুজ বা ইংলিছত হাইপটেনাছ। ইয়াক কি আখৰে ডিনোট কৰিব? এইচ আখৰে ডিনোট কৰিব। এতিয়া আমি ত্ৰিকোণমিতি অনুপাতবোৰ জানো 6টা, সাইন, কস, টেন, কট, সেক, কচেক। সেইকেইটা আমি কেনেকৈ অনুপাতবোৰ কেনেকৈ মনত ৰাখিব পাৰোঁ আজি শ্বৰ্ট ট্ৰিক এটা চোৱা। তাৰ কাৰণে তোমালোকে হিন্দীত লাইন এটা মনত ৰাখিবা। লাইনটো হৈছে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে। কি ক'লো মই? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে। যিসকলৰ ত্ৰিকোণমিতি অনুপাতবোৰ মনত ৰাখিব পৰা নাই তেওঁলোকে এইটো কৰিবা, পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে। তাৰ মানে কি? প্ৰথমটো মানে কি? প্ৰথমটো সাইন। মানে সাইন মানে কি গম পালো তেন্তে? সাইন মানে কি? পি বাই এছ। পি মানে পাৰ্পেণ্ডিকুলাৰ, এছ মানে হাইপটেনাছ মানে অতিভুজ। আৰু নেক্সটটো কি? কছ। কছটো কিমান হ'ব তেন্তে? বি বাই এছ। ক্লিয়াৰ? নেক্সটটো কি হ'ব? টেন। টেনটো কি হ'ব? পি বাই বি। তেন্তে তোমালোকে এই শ্বৰ্ট ট্ৰিকটো সহায়তো মনত ৰাখিব পাৰিবা। শ্বৰ্ট ট্ৰিকটো কি? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে। এই লাইনটো মনত ৰাখিবা হিন্দী। ঠিক আছে, সেইমতে উলিয়াই ল'ব পাৰিম। প্ৰথমটো কি? সাইন। নেক্সটটো কি? কছ। টেন। নেক্সটটো কি? টেন। আৰু সাইন কছ টেন গম পালে আমি বাকী আনকেইটাও গম পাব পাৰিম, হয়নে? এই শ্বৰ্ট ট্ৰিকটো মনত ৰাখিবা। তাৰপিছত আজি কুৱেশ্যনটো চোৱা। আজি আমি কৰিব লাগে 9 নম্বৰ কুৱেশ্যনৰ পৰা। কুৱেশ্যনটো কি কৈছে চোৱা। মই অসমীয়া মিডিয়ামৰ সমান্তৰালকৈ ইংৰাজীটো কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যনটোৱে কৈছে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ। এটা ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজটোৰ নাম কৈছে এ বি চি। তাৰ বি কোণটো সমকোণ, তেনেহ'লে এই কোণটো 90 ডিগ্ৰী। আনকেইটা ধৰি লোৱা তেন্তে এ হ'ব, আনটো কি হ'ব? বি হ'ব। ত্ৰিভুজ এ বি চি বি কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। প্ৰথমটো দিছে sin a cos c প্লাছ cos a sin c। ছেকেণ্ডটো দিছে cos a cos c মাইনাছ sin a sin c। আমাক ত্ৰিকোণমিতি অনুপাত এটা দিয়া আছে, tan a দিয়া আছে 1/√3। আমাক এই তলৰ মানখিনি উলিয়াব লাগে। ইংলিছত কুৱেশ্যনটোৱে কৈছে ইন ট্ৰায়াংগল এ বি চি ৰাইট এংগুল এট বি। এটা ট্ৰায়াংগল আছে এ বি চি, তাৰ ৰাইট এংগুল কি? বি2। if tan a = 1/√3, tan a ভ্যালু দি আছে 1/√3, then find the value of তলৰখিনি ভ্যালুখিনি নিৰ্ণয় কৰিব লাগে। sin a cos c plus cos a sin c আৰু সেকেন্ডটো দিছে cos a cos c minus sin a sin c। হয়, তাৰ কাৰণে আমি কেনেকৈ কৰিছো? একে ধৰণৰ প্ৰশ্ন আগৰ পাঠবোৰ যিসকলে চোৱা নাই তেওঁলোকে চাই লোৱা, তেতিয়াহে এইকেইটা বুজি পাবা। ইয়াৰ কাৰণে চোৱা, প্ৰথম কি দিয়া আছে? আমাক দিয়া আছে ইংলিছত লিখিবা given tan a = 1/√3। আমাক কোনটো কোণৰ সাপেক্ষে দিয়া আছে? এই কোণৰ সাপেক্ষে, এইটো এংগুলৰ ৰেসপেক্টত দিয়া আছে। মানে এইটো এংগুলৰ ৰেসপেক্টত এডাল কি হ'ব? বেছ হ'ব, মানে বি হ'ব, হয়নে? তাৰপৰা পাৰ্পেণ্ডিকুলাৰ কোনডাল হ'ব? এইডাল পাৰ্পেণ্ডিকুলাৰ মানে লম্ব হ'ব, মানে উন্নতি। আৰু এইডাল কি হ'ব? অতিভুজ। এইডাল পি, এইডাল কি হ'ব? অতিভুজ। ক্লিয়াৰ? তেনেহ'লে আমি কি গম পালো? মই এতিয়া অলপ দেৰি আগত ফৰ্মুলা হেৰিটো কি ক'লো? মনত ৰখা ট্ৰিকটো কি ক'লো? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে। প্ৰথমটো কোনটো? সাইনৰ। ছেকেণ্ডটো কি? কছ। থাৰ্ডটো কি? টেনৰ। তেনেহ'লে টেনৰ অনুপাতটো কি? টেনৰ অনুপাতটো আমি গম পালো। তেন্তে টেন মানে কি? পি বাই বি। এতিয়া পি মানে কি হ'ব? পি মানে এইডাল। পি মানে কি? পি মানে হ'ব বি চি। ক্লিয়াৰ? বি মানে কি হ'ব? এ বি। বা অসমীয়াত ক'লে কি? উন্নতি বাই ভূমি
হয় না উন্নতি বাই ভূমি টেনৰ অনুপাত উন্নতি বাই ভূমি ইজিক্যাল টু কিমান 1/√t আৰু এনেকুৱা অনুপাতক আমি কি বুলি ধৰিলো k বুলি ধৰিলো ধৰা যত k এটা কি ধনাত্মক সংখ্যা এটো কইবা লেট এতিয়া আমি পাও we have BC ইকুয়াল টু কিমান হ'ব BC ইকুয়াল টু 1 ৰ লগত k পূৰণ কৰিলে 1k মানে k আল্টিমেট k হ'ব 1 ৰ লগত k পূৰণ কৰিলে k পাম আৰু AB ইকুয়াল টু কি হ'ব √3k ক্লিয়াৰ তেনেহলে মই BC ভ্যালু পালো k আৰু AB ভ্যালু পালো কিমান √3k এতিয়া মোৰ কামটো কি হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে আনডাল বাহু উলিয়াই লোৱা মই হঠাই কৈ আছো ত্ৰিভুজৰ দুডাল বাহু গম পোৱাৰ পিছত ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিবলৈ আনডাল বাহু উলিয়াই লম এটা কি কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে একৰ্ডিং টু পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম পাইথাগোৰাছৰ উপপাদ্য মতে ডাঙৰ বাহুডাল মানে ত্ৰিভুজ স্কয়াৰ মানে AC স্কয়াৰ ইকুয়াল টু আনগিডাল বাহু স্কয়াৰৰ যোগফল AB স্কয়াৰ প্লাস BC স্কয়াৰ ভ্যালু বহাই দিয়া AC ভ্যালু নাজানো AC স্কয়াৰ ইকুয়াল টু AB ভ্যালু কিমান AB ভ্যালু আমি জানো AB ভ্যালু হৈছে √3k তাৰ হোল স্কয়াৰ প্লাস BC ভ্যালু কিমান k হোল স্কয়াৰ this implies that AC square is equal to কিমান হ'ব √3 স্কয়াৰ কৰিলে কি হ'ব √over স্কয়াৰ কেনসেল যাব থাকিব 3 k স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ প্লাস k স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ this implies that AC square is equal to কিমান হ'ব 3k স্কয়াৰ প্লাস k স্কয়াৰ মানে 3টা k স্কয়াৰ ইয়াত আছে ইয়াত এটা আছে টোটাল হ'ব 4k স্কয়াৰ this implies that AC is equal to কি হ'ব মোক AC ভ্যালু লাগে স্কয়াৰ আছে স্কয়াৰটো ইটো সাইডে গলে হ'ব √4k স্কয়াৰ this implies that AC is equal to 4 বৰ্গমূল কিমান 4 √over কিমান 4 √over আছে 2 আৰু √over ভিতৰত k দুটা আছে বাহিৰলৈ ওলালে কেটা ওলাব এটা ওলাব 2k তেনেহলে AC ভ্যালু মই কিমান পালো 2k পালো AC ভ্যালু পালো 2k এটা খলে ক্লিয়াৰ এতিয়া আমাৰ কি অনুপাত উলিয়াব কৈছিলে প্ৰথম অনুপাতটো কৈছিলে আমাৰ প্ৰথম অনুপাতটো কৈছিলে sin A cos C আৰু cos A sin C হয় না প্ৰথম অনুপাতটো কৈছে sin A dot cos C plus cos A dot sin C মানে এবোৰ পূৰণ হৈছে sin A লগত cos C পূৰণ হৈছে আৰু cos A লগত sin C পূৰণ হৈছে এতিয়া ইয়া ভ্যালু উলিয়াব লাগে এতিয়া sin A পট sin A ভ্যালু কেনেকৈ ওলাব sin A ভ্যালু কেনেকৈ ওলাব A কোণ সাপেক্ষে নোৱাইলে তোমালোকে কিনাত উলিয়াইলে চাবা A কোণ সাপেক্ষে B এডালে হ'ব P এডাল হ'ব S এডাল হ'ব sin মানে কি আছিল প্ৰথমটো P/S কিনাত লিখি লবা এটো PBP মানে পণ্ডিত বদ্ৰী প্ৰসাদ SSB হৰ বলে প্ৰথমটো কি sin হয় P/B সৰি P/S P মানে কি হ'ব ইয়াত P মানে কি হ'ব A কোণ সাপেক্ষে P কোণডাল BC S কোণডাল S মানে কোণডাল AC পূৰণ cos C C কোণ সাপেক্ষে এটা C এঙ্গুলার রেসপেক্টত B কোণডাল B তলডাল এবাৰ B তলডাল BC ডাল B আৰু এডাল লম্ব মানে এডাল হল P আৰু এডাল হল S ডাল লেগে থাকিব আৰু আমি জানো cos মানে কিমান cos মানে B/S এতিয়া B কোণডাল B এবাৰ BC কোণ সাপেক্ষে চাইছো না C কোণ সাপেক্ষে B কোণডাল হ'ব কলো এডাল হ'ব হয়নে কাৰণ এই কোণটো আৰু 90 ডিগ্ৰী ডাল জিডাল বাহুত থাকে হেডালে B হয় মানে ভূমি হয় তেনেহলে C কোণ সাপেক্ষে ভূমি কোণডাল হ'ব BC হ'ব BC divided by অতিভুজ কোণডাল হ'ব মানে S কোণডাল হ'ব একেডালে থাকিব AC ক্লিয়াৰ প্লাস এতিয়া A কোণ সাপেক্ষে cos মানে কি আছিল B/S B A কোণ সাপেক্ষে B কোণডাল হ'ব AB হ'ব বাই S মানে কোণডাল হ'ব AC হ'ব পূৰণ sin sin মানে কি P/S P মানে কিমান A কোণ sin C কোণ সাপেক্ষে এটো কোণ সাপেক্ষে P কোণডাল এটো কোণ সাপেক্ষে P হৈছে এডাল মানে AB ক্লিয়াৰ S মানে কোণডাল S একে সেম টু সেম AC এৰখলে বুজি পাইছা এটা এক্সট্ৰা কি লিখিব পাৰিম এটো BC আৰু এটো BC আৰু এটো তলটো AC মানে BC বাই AC দুটা পূৰণ হৈ আছে মানে পূৰণ কৰিলে কিমান হ'ব হোল স্কয়াৰ প্লাস এটো কি AB বাই AC হোল স্কয়াৰ ক্লিয়াৰ এটা ভ্যালু বহাই দিয়া
BC ভ্যালু কিমান BC ভ্যালু কিমান k divided by AC ভ্যালু কিমান twice k whole square plus AB ভ্যালু কিমান AB ভ্যালু √3k divided by AC ভ্যালু কিমান AC ভ্যালু twice k whole square এতিয়া সব k cancel গল ইয়াটো k cancel গল k cancel গল মানে উপৰ কিমান থাকিলে 1 থাকিলে এটা স্কয়াৰ কৰা 1 স্কয়াৰ কৰিলে কিমান 1 2 যদি স্কয়াৰ কৰি কিমান হ'ব 4 হ'ব প্লাস √3 স্কয়াৰ কৰিলে কিমান হ'ব √over স্কয়াৰ কটা যাব থাকিব 3 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 তেনেহলে আনসাৰ মই কিমান পালো তলত কিমান হ'ব 4 4 লখাগু এলসিএম 4 হ'ব ওপৰত হ'ব 1 + 3 মানে 4/4 মানে কিমান 1 that means আনসাৰ কিমান পালো মই 1 পালো এটা নেক্সটটো কৈছে কিমান কৈছে নেক্সটটো উলিয়াব কৈছে cos c minus sin a sin c প্ৰথমটো a কোণৰ ৰেসপেক্টত মই ইয়াত sin মানে কি আছিল sin মানে আছিল প্ৰথমটো sin মানে কি আছিল p/s আৰু cos মানে কি আছিল cos মানে আছিল b/s লিখি লবা তোমালোকে নোৱাইলে কিনাত লিখি লবা এতিয়া a কোণৰ ৰেসপেক্টত b এডাল p এডাল s এডাল ঠিক আছে এটো মতে থাকিব a কোণৰ ৰেসপেক্টত cos মানে কি হ'ব b এডাল মানে ab divided by s কোণডাল হ'ব s এডালে থাকিব ac পুৰণ cos c কোণৰ সাপেক্ষে b কোণডাল হ'ব b কোণডাল হ'ব তলডাল হ'ব c কোণৰ সাপেক্ষে c কাৰণ এডাল বাহু পদ আছে এডালে কি হ'ব ভূমি হ'ব মানে বেস হ'ব bc divided by s কোণডাল হ'ব s হ'ব ac ক্লিয়াৰ মাইনাস abs ঠিক আছে নেক্সট কি কৰিম sin মানে কি আছে p/s sin p কোণডাল হ'ব a কোণৰ সাপেক্ষে p এডাল bc divided by s মানে কোণডাল ac s সবতে একে থাকিব পুৰণ sin c কোণৰ সাপেক্ষে এডাল ভূমি লম্ব কোণডাল p কোণডাল এডাল মানে ab divided by তলত কি পালো সৰি তলত কি আহিব s কোণডাল হ'ব ac এটা খলে বুজি পালা এতিয়া ভ্যালু বহাই দিয়া ভ্যালু বহালো নবহালো ইয়াত তোমালকে এটা দেখিবা কি দেখিবা ইয়াত চোৱা a2 abbc তলটো ac আৰু ইয়াতো চোৱা abbc ac এগিটা ক্যান্সেল কৰা আলটিমেট আনসাৰ কিমান পাম 0 পাম হলো তোমালকে ভ্যালু বহাই দিব পাৰা ভ্যালু বহাই কৈ দিও চোৱা ইয়াত ab ভ্যালু কিমান পাম √3k divided by ac ভ্যালু কিমান পাম twice k পুৰণ bc ভ্যালু কিমান পাম k divided by ac ভ্যালু কিমান পাম twice k minus bc ভ্যালু কিমান পাম bc ভ্যালু k divided by ac ভ্যালু কিমান পাম twice k পুৰণ ab ভ্যালু কিমান পাম √3k divided by ac ভ্যালু কিমান পাম twice k এটা k লগত k cancel k লগত k cancel k লগত k cancel k লগত k cancel এটা থাকিলে কি তেন্তে ইয়াত থাকিলে √3 ইয়াত থাকিলে 1 √3 লগত 1 পূৰণ কৰিলে হ'ব √3 divided by তলত থাকিলে 2 পূৰণ কৰি দিলে কিমান হ'ব 4 মাইনাস ইয়াত থাকিলে 1 ইয়াত থাকিলে √3 পূৰণ কৰিলে কিমান হ'ব √3 আৰু 2 পূৰণ কৰিলে 4 মানে এটো √3/4 এটো √3/4 পা √3/4 গুছি গলে কিমান 0 মই এটো স্টেপতে কৈছিলো 0 হ'ব বুলি তোমালোকে দুটা স্টেপ কৰি দিব পাৰা এটা আনসাৰ ওলাই গল ঠিক আছে গোটেখিনি ভ্যালু কিমান পালো গৈ তেন্তে মই 0 পালো গৈ এটা নেক্সট কোৱেশ্চনটোত কৈছে চোৱা ট্ৰায়াঙ্গল PQR ৰ Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm sin p cos p আৰু tan p ৰ মান উলিওৱা আমাক sin p ৰ মান উলিয়াব কৈছে cos p মান উলিয়াব কৈছে tan p মান উলিয়াব কৈছে কিছুমান কথা দিয়া আছে কি দিয়া আছে PR + QR = 25 cm আৰু PQ ভ্যালু 5 cm বুলি দিয়া আছে ইংলিশত কোৱেশ্চনটো কি হ'ব in triangle PQR right angle at Q PR plus QR is equal to 25 degree মানে PR আৰু QR সাম কৰিলে কিমান ওলাই 25 cm and PQ 5 cm ঠিক আছে determine the value of sin p আমাক sin p ভ্যালু লাগে cos p আৰু কা ভ্যালু লাগে tan p sin p cos p tan p ভ্যালু লাগে এটা right angle triangle আকিলা মানে এটা সমকোণী ত্ৰিভুজ আকি লৈছো সমকোণী ত্ৰিভুজটো সমকোণটো কি বুলি কৈছে কৈ দিছে সমকোণটো কি বুলি কৈছে ত্ৰিভুজ PQ আৰু Q কোণ সমকোণ তেনেহলে এটো Q হিচাপে নামাকৰণ কৰিব লাগিব ঠিক আছে তেন্তে আন এটা পইণ্ট হ'ব P আনটো কি হ'ব PQ আনটো কি হ'ব R এটা খলে ক্লিয়াৰ আৰু কোনটো কোণ আপেক্ষে A কোণ আপেক্ষে নো সৰি P কোণ আপেক্ষে এটা কি দিয়া আছে চোৱা
দিয়া আছে ইংলিছত লিখিলে লিখিবা গিভেন PR plus QR is equal to 25 centimeter. মানে PR মানে কোনডাল এডাল আৰু QR মানে কোনডাল এডাল এই দুডালৰ বাহুৰ যোগফলটো 25 সেন্টিমিটাৰ বুলি দিয়া আছে আৰু দিয়া আছে PQ is equal to কিমান দিয়া আছে 5 সেন্টিমিটাৰ এই তলৰ বাহুডাল PQ ডাল দিয়া আছে 5 সেন্টিমিটাৰ ক্লিয়াৰ আমাক উলিয়াব লাগে sin P cos P tan P মান উলিয়াব লাগে therefore sin P is equal to question mark comma cos P is equal to question mark comma tan P is equal to question mark আমাক এইগিটা ফাইন্ড কৰিব লাগে ক্লিয়াৰ এতিয়া তাৰ কাৰণে কি কৰিব পাৰো আমি ইয়াত ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰাৰ আগতে মই সদায় কৈ আছো আমাক লাগে তিনডাল বাহু গম নপালে আমি সদায় এটা উপপাদ্য এপ্লাই কৰো হেতু হৈছে পাইথাগোৰাছৰ উপপাদ্য ইয়াতো তিনডাল বাহু মান নেজানো স্পেসিফিক ইয়াৰ যোগফলটোহে জানো প্ৰত্যেকডাল কিমান হ'ব নাজানো সেইকাৰণে মই কি এপ্লাই কৰিম প্ৰথম পাইথাগোৰাছৰ উপপাদ্য অনুসৰি according to Pythagoras theorem ইংলিছত লিখিবা পাইথাগোৰাছৰ উপপাদ্য মতে বা অনুসৰি কি হ'ব পাইথাগোৰাছৰ উপপাদ্য লগালে কি হ'ব সমকোণটো বিপৰীতে থকা বাহুডাল অতিভুজ মানে অতিভুজৰ স্কয়াৰ মানে সাধাৰণভাৱে ক'বলৈ গ'লে ডাঙৰ বাহুডালৰ স্কয়াৰ মানে ডাঙৰ বাহুডাল PQ PR স্কয়াৰ ইজিক্যালি কি হ'ব আনগিডাল বাহু স্কয়াৰ যোগফল PQ স্কয়াৰ প্লাস কি হ'ব QR স্কয়াৰ হয়নে PQ স্কয়াৰ প্লাস QR স্কয়াৰ এতিয়া সব ভ্যালু দিয়া আছে নিকা বা ভ্যালু কাবা দিয়া আছে কা ভ্যালু দিয়া আছে PQ ভ্যালু দিয়া আছে ইয়াত সব PR স্কয়াৰ ভ্যালু না দিয়ে PQ ভ্যালু দিয়া আছে 5 তাৰ হোল স্কয়াৰ প্লাস QR হোল স্কয়াৰ এটা হলে বুজি পালা হয় এতিয়া সব মই কি কৰিব পাৰো ধৰি লোৱা তুমি সংখ্যাখিনি একেটা সাইডে ৰাখা আৰু এবোৰ মানে সাইডবোৰ একেটা সাইডে নিবলৈ চেষ্টা কৰা ধৰি লোৱা ইয়াত আছে PR স্কয়াৰ মাইনাস মই এটো সাইডে লৈ আনিলে কি হ'ব এপিনে আছে প্লাস এপিনে আহিলে কি হ'ব মাইনাস হৈ যাব QR স্কয়াৰ তেতিয়া ইফালে থাকি যাব কিমান 5 স্কয়াৰ আৰু 5 স্কয়াৰ মানে কিমান 5 ক স্কয়াৰ কৰিলে কিমান হৈ যাব 25 মই এটো পাছৰ ষ্টেপত লিখিম বাৰু এতিয়া ইয়াত এটা ফৰ্মুলা পৰিছে ফৰ্মুলাটো কি ফৰ্মুলা a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল কি a মাইনাস b হোল ব্ৰেকেট a প্লাস হয় তেনেহলে a ভ্যালু কিমান PR আৰু b ভ্যালু কিমান QR ফৰ্মুলা মতে পেলালে কি হ'ব PR মাইনাস QR এবাৰ মাইনাসত হ'ব এবাৰ কি হ'ব প্লাসত হ'ব এটো না জানলে ফৰ্মুলাটো কিমান লিখি লবা PR প্লাস QR ইকুৱেল টু কিমান হ'ব 5 ক স্কয়াৰ কৰিলে কিমান 5 ক স্কয়াৰ কৰিলে 25 ঠিক আছে দিস ইমপ্লাইজ দ্যাট এতিয়া ইয়াত কাবা এটা ভ্যালু দিয়া আছে কা ভ্যালু দিয়া আছে মই দেখাই দিম PR মাইনাস QR পূৰণ এতিয়া এইখিনি এটা বস্তু হয় এতিয়া PR প্লাস QR ৰ ভ্যালু দিয়া আছে কিমান 25 মই এটো পুট কৰি দিব পাৰিম ইয়াত PR প্লাস QR ৰ ভ্যালু কিমান 25 ইকুৱেল টু 25 ঠিক আছে কেলে ভালো এটো যি হেতু লিখি দিবা ব্ৰেকেটত PR প্লাস QR ইকুৱেল টু 25 সেন্টিমিটাৰ এটো দিয়া আছিল কোৱেশ্চন ক্লিয়াৰ এতিয়া PR মাইনাস QR ধৰি লোৱা এই যেটো দিয়া আছিল হেতু মই হেতু সমীকৰণ 1 ধৰিছো ঠিক আছে PR প্লাস QR কিমান দিয়া আছে এটো সমীকৰণ তেতিয়া ইয়াত লিখি দিব পাৰিবা সমীকৰণ 1 পৰা ফৰ্ম ইকুৱেশ্যন 1 বা এনেকৈ লিখি লব PR মাইনাস QR এটো 25 টো এবেনে পূৰণ হৈ আছে ইফালে গুছি গলে কি হ'ব হৰণ 25/25 হ'ব মানে কি পালো PR মাইনাস QR ইকুৱেল কিমান পালো 1 ঠিক আছে এটো দিয়া সমীকৰণ আৰু এনেকা ধৰণৰ সমীকৰণ এটো ধৰি লোৱা x plus y is equal to 25 এটো ধৰি লোৱা x minus y is equal to 1 এনেকা ধৰণৰ সমীকৰণ সমাধান কৰা 3 নম্বৰ পাঠত পঢ়ি আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হেমতে সমাধান কৰিব পাৰিবা আমি কি ধে পদ্ধতি আছিল অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি মই যিকোনো এটা পদ্ধতি হয় কি কৰিম এই দুটা সমীকৰণ সমাধান কৰিম কেলে এটো এটো ধৰি লোৱা x এটো y তেতিয়া সমীকৰণটো কি হ'ব x plus y এটো কি হ'ব x minus y অপনয়ন পদ্ধতি সমাধান কৰি লম মই এতিয়া মই কি কৰি দিম অপনয়ন পদ্ধতি সমাধান কৰিবলৈ সমীকৰণ সিম্পলি 1 minus 2 কৰি দিব পাৰিম সমীকৰণ 1 minus 2 কৈ 1 বিয়োগ 2 কৈ ইংলিশত লিখিলে কি হ'ব subtracting equation to form 1 ঠিক আছে এতিয়া এটো কেনেকৈ লিখিম PR plus QR is equal to 25 centimeter ইতিমধ্যে তৃতীয় অধ্যায় ঠিকই আহিছে তোমালোকে PR minus QR is equal to 1 ঠিক আছে এগিটা কি কৈছো মই মাইনাস কৈছো আর মাইনাস কইলে তলত কি হয় চিনবু চেঞ্জ হৈ যায় ইয়াত প্লাস চিন আছে ইয়াত মই কি ধইম মাইনাস ধইম ইয়াত মাইনাস আছে মই কি ধইম প্লাস ধইম
ইয়াত প্লাছ আছে মই কি ধৰিম মাইনাছ ধৰিম এই দুটা ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে এই দুটা কেনসেল এতিয়া ইয়াত প্লাছ প্লাছে প্লাছে কি হয় প্লাছ হয় তেনেহলে কিউআৰ দুটা কিউআৰ যোগ কৰিলে কিমান হ'ব টুৱাইস অফ কিউআৰ হ'ব হয়নে ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ 25 পৰা 1 যদি মাইনাছ হয় কিমান থাকিব 24 থাকিব ক্লিয়াৰ এতিয়া কি কৰিব পাৰিম ইয়াৰ পাছৰ ষ্টেপটো ইয়াত চোৱা যেহেতু নহলে নুঠিব স্ক্ৰীনত মই কিউআৰটো কি লিখিব পাৰিম কিউআৰটো লিখিব পাৰিম 24 ডিভাইডেড বাই 2 টো এইফালে পূৰণ হৈছে এফালে আহিলে কি হ'ব হৰণ হ'ব হয়নে তেন্তে কিউআৰ ভ্যালু কিমান পালো মই কিউআৰ ভ্যালু পালো 24ক 2 এ হৰণ কৰিলে 12 সেন্টিমিটাৰ মই কিউআৰ ভ্যালু কিমান পালো 12 সেন্টিমিটাৰ পালো ঠিক আছে এতিয়া কিউআৰ ভ্যালুটো সমীকৰণ 1ত বহাই দিলে মই কাৰ ভ্যালু পাই যাম পিআৰ ভ্যালু পাই যাম কিউআৰ মান সমীকৰণ 1ত বহাই ইংলিছত লিখিলে কি হ'ব putting the value of QR in equation 1 ঠিক আছে putting the value of QR in equation 1 QR value কিমান পালো 12 পালো 12 টো এই equation 1 ত বহাই দিম PR plus QR value পালো 12 is equal to 25 this implies that PR value কিমান হ'ব গৈ PR value হ'ব 25 এটো 12 টো ইফালে গুছি গলে -12 এটো PR is equal to কিমান হ'ব 25 পৰা 12 গলে 13 সেন্টিমিটাৰ তেন্তে মই PR value কিমান পালো গৈ 13 সেন্টিমিটাৰ পালো হয় না অৰ্টিফিশিয়াল জাল সবতকৈ ডাঙৰ হ'ব লাগে হৈছে নে 13 হৈছে এতিয়া কি কৰিব লাগে আমি sin p cos p tan p ভ্যালু উলিয়াব লাগে এতিয়া একদম সহজ এতিয়া ভ্যালুখিনি উলিয়াই দিও হা প্ৰথম কা উলিয়াব লাগে sin p তাৰ কাৰণে তোমালোকৰ কি কৈছিল এতিয়া পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে এতিয়া sin p কাৰণে sin অনুপাতটো কি হ'ব p/s হ'ব cos অনুপাতটো কি হ'ব b/s হ'ব সেকেন্ডটো আৰু tan অনুপাতটো কি হ'ব কিনাত লিখি লৈছো সুবিধাৰ্থে p/b হ'ব ক্লিয়াৰ এতিয়া মই কি কৰিম sin p ভ্যালু লাগে p কোনৰ সাপেক্ষে b কোনডাল তলডাল b হয়নে কাৰণ এই 90 ডিগ্ৰী আৰু কোনটো এডালৰ ওপৰত আছে এডালে কি হ'ব বেছ হ'ব ভূমি হ'ব b আৰু এডাল কি হ'ব এডাল হ'ব উন্নতি বা পাৰপেন্ডিকুলাৰ ইংলিছত কি বুলি কয় p কম আৰু এডাল কি হ'ব হাইপোটেনাস বা অতিভুজ এডালে কি আখৰ দিনত কৰিম s আখৰ দিনত কৰিম এটা sin p মানে কিমান হ'ব sin p মানে হ'ব p/s p কি হ'ব p কোনডাল p হ'ব qr হয়নে ছবিটোলৈ চোৱা qr ডিভাইডেড বাই s মানে কি হ'ব pr এটা ভ্যালু বহাই দিয়া sin p কি মানে কিমান পালো qr/pr ভ্যালু বহাই দিয়া qr ভ্যালু কিমান 12 আৰু pr ভ্যালু কিমান 13 তেনেহলে অনুপাতটো কিমান পালো 12/13 এটা cos p কিমান cos p মানে কিমান b/s b কোনডাল তলডাল pq/s s মানে কি pr মানে pq মান 5/pr মান কিমান pr মান 13 এটো সেকেন্ড আনসার থার্ড টু 10p একদম সহজ 10p কিমান হ'ব 10p মানে কিমান হ'ব p/b p মানে এডাল হয় b মানে তলডাল মানে qr ডিভাইডেড বাই pq qr ভ্যালু 12 ডিভাইডেড বাই 5 হয় তেন্তে গুটে তিনটা আনসার ওলাই গল এটা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাযথ পদ উল্লেখ কৰা ইংলিছত কোৱেশ্চনটো কৈছে ষ্টেট whether the following are true or false justify your answer তলত কেইটামান ষ্টেটমেন্ট দিয়া আছে ত্ৰিকোণমিতি অনুপাত সম্পৰ্কীয় ষ্টেটমেন্ট এটা সত্য নে অসত্য কৈছে প্ৰথমটোত কৈছে tan এর মান সদায় একতকৈ সৰু ইংলিছত the value of tan is always less than 1 tan এর ভ্যালু সদায় একতকৈ সৰু বুলি কৈছে এটো সত্য নে অসত্য ষ্টেটমেন্ট সুধিছে চোৱা আমি tan এর ভ্যালু একতকৈ সৰু মানে কি হেতু গম পোৱা আগতে আমি কি জানো এটা ত্ৰিকোণমিতি কাৰণে এটা সমকোণ ত্ৰিভুজ লাগে এটো ধৰিলা সমকোণী ত্ৰিভুজ এটো a কোণ এটো b কোণ আৰু এটো কি c কোণ এটা হলে ক্লিয়াৰ এই উক্তিটো হল অসত্য কি উক্তিটো কি অসত্য কেলে অসত্য মই হেতু এক্সপ্লেইন কৰিছো চোৱা কাৰণ tan a ইজিক্যালি কি হয় tan a ইজিক্যালি কি হয় a কোণৰ সাপেক্ষে এডাল ভূমি এডাল কি হ'ব উন্নতি মানে পারপেন্ডিকুলার এডাল কি হ'ব অতিভুজ মানে হাইপোটেনাস হয়নে কাৰণ tan a ইকুয়াল টু আমি কি বুলি জানো উন্নতি ডিভাইডেড বাই কি জানো ভূমি tan a ইকুয়াল টু উন্নতি ডিভাইড বাই ভূমি এতিয়া যদিহে এটা ত্ৰিভুজৰ উন্নতি আৰু ভূমিডাল সমান হয় হ'ব পাৰিব নাই
পাৰিব অবিয়াসলি পাৰিব উন্নতীয় ত্ৰিভুজৰ ভূমি সমান হ'ব পাৰে উন্নতীয় ভূমি সমান হ'ব পাৰে যদি সমান হয় ধৰি লও এডাল 5 এডাল 5 তেনেহলে অনুপাতটো কিমান আহিব ওপৰটো 5 তলটো 5 মানে আলটিমেট আনসাৰ আহিব 1 আহিব হয়নে তেনেহলে ইয়াত কোৱেশ্চনটোত কৈছিলে কি এক মানে উক্তিটোত কৈছিলে একতকৈ সৰু বুলি কৈছিলে কিন্তু আমি এক পালো যদিহে উন্নতিটো ডাঙৰ হয় মানে ধৰি লও ইয়াত 10 হ'ল ইয়াত যেনিবা ভূমি আছে 5 এনে কথাটো কৈছো তেতিয়া উন্নতি ওপৰটো ডাঙৰ তলটো সৰু তেন্তে তাতো অনুপাতটো কি আহিব একতকৈ ডাঙৰ আহিব কথাটো বুজি পাইছানে তেনেহলে উক্তিটো কি আমাক দিয়া উক্তিটো অসত্য কাৰণ 10 = উন্নতি ডিভাইডেড বাই ভূমি যদি উন্নতি গ্ৰেটাৰ দেন ভূমি হয় মানে উন্নতি ভূমিতকৈ ডাঙৰ হয় হ'ব পাৰিব তেন্তে 10 এৰ ভ্যালু 10 এৰ মান কি হ'ব একতকৈ ডাঙৰ হ'ব কথাটো বুজি পালানে 10 এৰ মান কি হ'ব একতকৈ ডাঙৰ হ'ব এটাকে ইংলিশত লিখিলে কি হ'ব ফলস কি স্টেটমেন্ট এটো ফল স্টেটমেন্ট বিকজ 10 = perpendicular by base because 10 = perpendicular by base if perpendicular greater than base then the value of 10 is greater than 1 secondত চোৱা secondত কি কৈছে a কোনো বাবে sec a = 12/5 এটো সত্য নে সত্য সুধিছে এটো হৈছে সত্য এটো কি উক্তি সত্য ট্ৰু কাৰণটো চোৱা কাৰণৰ কাৰণে আকৌ একে আমি অনুপাতলৈ ঘূৰি যাব লাগিব sec মানে কি আছিল cos উল্টা cos মানে আছিল ভূমি বাই অতিভুজ তেনেহলে sec মানে কি হ'ব অতিভুজ বাই ভূমি হয়নে এতিয়া চোৱা এটো মতে কম্পেয়াৰ কৰিব গলে ওপৰটো অতিভুজ তলটো কি ভূমি অতিভুজ 12 ভূমি কিমান 5 আৰু আমি জানো যে এটা ত্ৰিভুজৰ অতিভুজডাল ডাঙৰ সকলোতকৈ ডাঙৰ বাহু তেনেহলে ওপৰটো 12টো হোৱা সম্ভৱ আছে না আছে কাৰণ 12টো মানে অতিভুজডাল ধৰিলে অতিভুজডাল 12 আৰু হ'ব পাৰিব কাৰণ অতিভুজডাল ত্ৰিভুজৰ সবতকৈ ডাঙৰ হয়নে কাৰণ sec = অতিভুজ বাই ভূমি ইয়াত কি লিখিম আৰু অতিভুজ হ'ল ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহু তেনেহলে ওপৰত ডাঙৰ হ'ব পাৰিব হয় ডাঙৰ বাহু ইংলিশত লিখিলে কি হ'ব ট্ৰু because sec a = hypotenuse by base and hypotenuse is always greatest side এটা থাৰ্ডত কি কৈছে a কোনো থাৰ্ডটো কৈছে cosecant of angle a সংক্ষিপ্ত হিচাপে cos a হিচাপে লিখা হয় এটো হৈছে অসত্য এটো কি উক্তি অসত্য উক্তি কেলে চোৱা cosecant of angle a সংক্ষিপ্ত পদ কয় cosec a আমাৰ যে ত্ৰিকোণমিতি অনুপাতটো আছিল cosec a ফুল ফৰ্ম কি cosecant a ঠিক আছে আৰু আমাক ইয়াত কৈছে কি cosecant a কি বুলি কৈছে cos a বুলি কৈছে এটো হয় জানো মিছা cos a ফুল ফৰ্ম কি cosine of angle a cosine of angle a তেনেহলে এটো অসত্য উক্তি কাৰণটো কি লিখিলে কাৰণ cosine of angle a হে সংক্ষিপ্ত ৰূপত cos a বোলা হয় কথাটো বুজি পালানে cos a বোলা হয় আমাৰ কোৱেশ্চনটোত কি কৈছিলে cosecant of angle a cos a বুলি কৈছিলে cosecant of angle a কি বুলি কয় সংক্ষিপ্ত পদ cosec a বুলি কয় ক্লিয়াৰ এটা 4 নম্বৰত কি কৈছে চোৱা এটো ইংলিশত লিখিলে কি হ'ব আগৰ কোৱেশ্চনটোত false because cos a is used for cosine of angle a লিখিলো তোমালোকে নেক্সট 4 নম্বৰটোত কৈছে cot আৰু a ৰ পূৰণফল হ'ল cot আৰু a ৰ পূৰণফল হ'ল cot a বুলি কৈছে এনেকে এংগুলবোৰ আৰু ত্ৰিকোণমিতি অনুপাতবোৰ পূৰণ হয় জানো এনেকে কেতিয়াও পূৰণ নহয় সদায় ত্ৰিকোণমিতি অনুপাত উক্ত এংগুলটো সাপেক্ষে লোৱা হয় ধৰি লোৱা আমাক cot a টো মানে কি a কোণৰ সাপেক্ষে cot ৰ অনুপাত লোৱা হৈছে তাৰ মানে cot আৰু a ৰ পূৰণফল নহয় কথাটো বুজি পাইছানে a কোণৰ সাপেক্ষে cot ৰ অনুপাত লোৱা হৈছে তো ইয়া মানে cot আৰু a পূৰণ হৈ থকা নাই তেনেহলে এটো কি উক্তি অসত্য উক্তি কাৰণ cotangent of angle a হে সংক্ষিপ্ত ৰূপত
কাৰণ কটেনজেণ্ট অফ এংগুল একে সংক্ষিপ্ত ৰূপত কট এ বোলা হয় ইয়াৰ পূৰণফলটো কট এ নকয় কাক কট এ বুলি কয় কটেনজেণ্ট অফ এংগুল এ মানে এংগুল এৰ কটেনজেণ্ট অনুপাতটো কি বুলি কয় কট এ বুলি কয় বোলা হয় ইংলিছত লিখিলে কি হ'ব ফলছ because cot A is used for cotangent of angle A. False because cot A is used for cotangent of angle A. Eta last question to swa অনুশীলনীটোৰ কোনো এটা কোণ থিটাৰ বাবে sin theta = 4/3 কোনো এটা এংগল থিটাৰ বাবে কি বুলি কৈছে sin theta = 4/3 এটো সত্য নে অসত্য এটো হৈছে অসত্য উক্তি কি উক্তি অসত্য কেলে মই কাউন্ট এক্সপ্লেইন কৰিছো সৱা কাৰণ আমি sin theta মানে কি গম পাওঁ sin theta মানে জানো আমি উন্নতি বাই অতিভুজ sin theta মানে কি উন্নতি বাই অতিভুজ এতিয়া হেতু মতেও এতিয়া কি ওপৰত উন্নতি এটো তলতে কি অতিভুজ উন্নতি এই মতে গলে উন্নতি কিমান পাইছো মই উন্নতি কিমান পাইছো উন্নতি পাইছো 4 অতিভুজ পাইছো কিমান 3 আৰু উন্নতিতকৈ অতিভুজ কেতিয়াবা সৰু হ'ব পাৰিব নি নোৱাৰে কাৰণ ত্ৰিভুজৰ অতিভুজডালে সবতকৈ ডাঙৰ ত্ৰিভুজৰ অতিভুজডালে কি হয় সবতকৈ ডাঙৰ তেনেহলে আমাক কোৱা এই কথাটো সত্য নে সত্য অসত্য কাৰণ sin θ = উন্নতি বাই অতিভুজ আৰু আমি জানো যে অতিভুজ সদায় উন্নতিতকৈ ডাঙৰ হয় কি লিখিলো অসত্য কাৰণ sin θ = উন্নতি বাই অতিভুজ আৰু আমি জানো যে অতিভুজ সদায় উন্নতিতকৈ ডাঙৰ হয় ইংলিছত লিখিলে কি হ'ব false because sin θ = perpendicular by hypotenuse false because sin θ = perpendicular by hypotenuse and we know that hypotenuse is always greater than perpendicular আজি ভিডিওটো তেনেহলে অনুশীলনী 8.1 শেষ হ'ল আমি ইয়াৰ পাছৰ ভিডিওত নেক্সট ত্ৰিকোণমিতি পাৰ্টৰ নেক্সট টপিকৰ বিষয়ে আলোচনা কৰিম যদিহে তোমালোকে ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিওৰ বাবে আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওবোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ